নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰাজ্যত অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰু এইবাৰ গোলাপগঞ্জত দৰাসহ বৰযাত্ৰী সুমাৰ লগাপত নাবালিকাক বিয়া কৰাবলৈ গৈ আৰক্ষীৰ জালত পৰিবলগীয়া হ'ল দৰাৰ লগতে বৰযাত্ৰী কিয়নো গোলাপগঞ্জত চলিছিল আৰক্ষীৰ অভিযান বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিছিল আৰু সেই অভিযানৰ পিছতে এতিয়া আৰক্ষীৰ জালত পৰিছে বৰযাত্ৰী আৰক্ষীৰ উপস্থিতি দেখিয়ে খাদ্যৰ প্লেট থৈ লগে বিয়া ঘৰৰ পৰা পলাল অতিথি যেহেতু গোলাপগঞ্জত এই অভিযান চলিছিল লহিসুটাৰ সবিশেষ দৰাসহ বৰযাত্ৰী সুমাল লকাপত এইবাৰ দৰাসহ বৰযাত্ৰী লকাপত সুমাবলগীয়া হ'ল কিয়নো নাবালিকাক বিয়া পাতিবলৈ গৈ এইদৰে ধৰা পৰিল দৰা গোলাপগঞ্জত নাবালিকাক বিয়া পাতিবলৈ গৈছিল দৰা কিন্তু বিয়া পাতিবলৈ গৈ আৰক্ষীৰ জালত পৰিবলগীয়া হ'ল নিশা বাল্য বিবাহৰ বিৰুদ্ধে গোলাপগঞ্জত অভিযান নিশা চলিছিল আৰক্ষীৰ অভিযান আৰু বিবাহথলীৰ পৰাই দৰাৰ লগতে বৰযাত্ৰীকো আটক কৰিছে আৰক্ষীয়ে বিবাহথলীৰ পৰাই সতুগুবা আৰক্ষীয়ে ধৰিলে দৰাক আটক কৰিছে আৰক্ষীয়ে বাল্য বিবাহত অংশ লোৱা বৰযাত্ৰীৰ সুমাল লকাপত কেৱল দৰা বুলি নহয় বৰযাত্ৰীকো আৰক্ষীয়ে আটক কৰিছে আৰক্ষী অহা দেখি বিয়া খাবলৈ অহা বহু অতিথিৰ পলায়ন বহু অতিথিয়ে বিয়া ঘৰৰ পৰাই পলায়ন কৰিছে কিয়নো আৰক্ষীৰ উপস্থিতি দেখি বিয়া ঘৰৰ পৰা পলায়ন কৰিছে অতিথি পশ্চিমবংগৰ পৰা নাবালিকাক বিয়া পাতিবলৈ আহিছিল দৰা সাবিৰুল শেখ নাবালিকাক বিয়া পতাৰ খবৰ শুনি উপস্থিত হৈছিল আৰক্ষী নাবালিকাক বিয়া পতাৰ খবৰ শুনিয়েই বিবাহস্থলীত আৰক্ষী উপস্থিত হৈছিল আৰু তাৰ পিছতে এই দৰাক আটক কৰিছে আৰক্ষী অহা দেখি বিয়াথলীৰ পৰা পলাল বহু অতিথি খাদ্য খাবলৈ বহি থাকোঁতেই আৰক্ষীৰ উপস্থিতি দেখি পলাই পত্ৰম দিলে অতিথিসকল দৰাসহ বৰযাত্ৰী এতিয়া আৰক্ষীৰ জালত সোমাবলৈ সক্ষম হৈছে কিয়নো বাল্য বিবাহৰ বিৰুদ্ধে যে অভিযান সেই অভিযান অব্যাহত আছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কঠোৰ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান একেদৰে অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল বা সমগ্ৰ ৰাজ্যৰ পৰা বাল্য বিবাহ শেষ হ'ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা দিয়া দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো নিৰ্দেশনা জাৰি কৰিছে যে 2026 পূৰ্বে অসমৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব লাগিব আৰু বাল্য বিবাহৰ বিৰুদ্ধে এই যে অভিযান ৰাজ্যত এতিয়াও অব্যাহত আছে নিৰ্বাচনৰ পিছত পুনৰ এই অভিযান আৰু অধিক তীব্ৰতৰ হৈ উঠিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু গোলাপগঞ্জত চলিছে এইবাৰ আৰক্ষীৰ অভিযান নিশা বাল্য বিবাহত নাবালিকাক বিয়া পাতিবলৈ গৈছিল পশ্চিমবংগৰ দৰা আৰু তাৰ পিছতে গোলাপগঞ্জত উপস্থিত হৈছিল আৰক্ষী উপস্থিত হৈ বিয়া পাতিবলৈ যোৱা দৰাক আটক কৰাৰ লগতে বৰযাত্ৰীকো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ উপস্থিতি দেখিয়ে লগে খাদ্যৰ প্লেট থৈ পলায়ন কৰিলে অতিথিসকল আৰু এতিয়া দৰাসহ বৰযাত্ৰীক আটক কৰিছে আৰক্ষীয়ে পশ্চিমবংগৰ পৰা আহিছিল দৰা সাবিৰুল শেখ আৰু পশ্চিমবংগৰ পৰা নাবালিকাক বিয়া পাতিবলৈ আহিছিল সাবিৰুল শেখ কিন্তু নাবালিকাক বিয়া পাতিবলৈ অহা খবৰ শুনিয়েই বিবাহস্থলীত উপস্থিত হৈছিল আৰক্ষী আৰু নিশা আৰক্ষীৰ উপস্থিতি দেখি লগে বিবাহস্থলীৰ পৰা পলাই পত্ৰম দিলে অতিথিসকল আৰু ইফালে দৰাৰ লগতে বৰযাত্ৰীকো আটক কৰিছে আৰক্ষীয়ে যিহেতু নাবালিকাক বিয়া পাতিবলৈ গৈছিল দৰা সাবিৰুল শেখ পশ্চিমবংগৰ পৰা আহিছিল যাৰ বাবে এতিয়া আৰক্ষীৰ এইদৰে ৰোষত পৰিবলগীয়া হ'ল বা আৰক্ষীৰ জালত পৰিবলগীয়া হ'ল কিয়নো সমগ্ৰ ৰাজ্যতে বাল্য বিবাহ বিৰোধী যি অভিযান সেই অভিযান অব্যাহত আছে আৰু মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে এইটোৰ পিছত কিন্তু নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ঘোষণা কৰিছে যে 2026 পূৰ্বে বাল্য বিবাহ ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব লাগিব বা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব আৰু যেতিয়ালৈ বাল্য বিবাহ সম্পূৰ্ণৰূপে নাইকিয়া নহয় তেতিয়ালৈ বাল্য বিবাহৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত সমগ্ৰ ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে যে অভিযান এই অভিযান একেদৰে অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু প্ৰথম অৱস্থাত বাল্য বিবাহ বিৰোধী যে অভিযান চলিছিল সেই অভিযানৰ পিছতে ইজনৰ পিছত সিজনকৈ অবৈধ স্বামী আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছিল আৰু এইবাৰ কিন্তু মুখ্যমন্ত্ৰীগৰাকী পুনৰ কঠোৰ হৈছে 2026 পূৰ্বে যিহেতু বাল্য বিবাহ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে তেনেস্থলত ৰাজ্যত কুটখুৰৰ সমান্তৰালকৈ বাল্য বিবাহৰ বিৰুদ্ধে যে অভিযান সেই অভিযান একেদৰে অব্যাহত থকা দেখিবলৈ পোৱা গৈছে যাৰ পিছতে নাবালিকাক বিয়া পাতিবলৈ যোৱা দৰাৰ লগতে বৰযাত্ৰী এতিয়া আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে দৰা সাবিৰুল শেখ পশ্চিমবংগৰ পৰা আহিছিল আৰু পশ্চিমবংগৰ পৰা অহা দৰাই নাবালিকাক বিয়া পাতিবলৈ গৈছিল কিন্তু নাবালিকাক বিয়া পাতিবলৈ যোৱা অৱস্থাতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ আটক কৰিবলৈ সক্ষম হৈছে দৰাৰ লগতে বৰযাত্ৰী গোলাপগঞ্জত চলিছিল আৰক্ষীৰ এই অভিযান আৰু গোলাপগঞ্জৰ পৰা আৰক্ষীয়ে আটক কৰিছে দৰাক সাবিৰুল শেখে নাবালিকাক বিয়া পাতিবলৈ গৈ এইদৰে আৰক্ষীৰ জালত পৰিবলগীয়া হয় যিহেতু বিবাহথলীৰ পৰাই চতুগুমা আৰক্ষীয়ে আটক কৰিছে দৰা আৰু কেৱল দৰা নহয় দৰাৰ সৈতে যে বৰযাত্ৰী আছিল বৰযাত্ৰীকো আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে নিশা
বিয়া পতাৰ খবৰ শুনি উপস্থিত হৈছিল আৰক্ষী আৰু আৰক্ষী উপস্থিত হোৱাৰ পিছতে আটক কৰিছে দৰাৰ লগতে বৰযাত্ৰী ইফালে আৰক্ষীৰ উপস্থিতি দেখি বহু অতিথিৰ লগে লগে বিবাহথলীৰ পৰা পলাই পত্ৰং দিয়া বুলি জানিব পৰা গৈছে আৰু দৰাসহ বৰযাত্ৰী এতিয়া এইদৰে লকাপত সোমাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গোলকগঞ্জত চতুৰ্মা আৰক্ষীয়ে চলাইছিল নিশা অভিযান আৰু সেই অভিযানৰ পিছতে আৰক্ষীয়ে এইদৰে দৰাৰ লগতে বৰযাত্ৰীক আটক কৰিবলৈ সক্ষম হৈছে পশ্চিমবংগৰ পৰা আহিছিল দৰা সাবিৰুল শেখে যিটো এগৰাকী নাবালিকাক বিয়া পাতিবলৈ আহিছিল আৰু নাবালিকাক বিয়া পতাৰ খবৰ শুনিয়েই উপস্থিত হৈছিল আৰক্ষী আৰু তাৰ পিছতে এতিয়া আৰক্ষীয়ে নিশা অভিযান চলাই এইদৰে আটক কৰিবলৈ সক্ষম হৈছে দৰা সাবিৰুল শেখক বেঙ্গলত চিরাইমুর বিয়ে করবে আছে কোথায় আসছেন বিয়ে করবে এলাকার নাম মনে নেই হ্যাঁ মনে নাই আপনি জানেন না আসামিদের ছোট বাচ্চাদেরকে বিয়ে করা যায় না আমি তো জানি না বয়স নাই দেখেন নাই আপনি না কত আপনাকে হ্যাঁ সার্টি উইটে ফিরে আছে 18 বছর আপনার নাম কি আপনার নাম কি সবিরুল শেখ বাড়ি কোথায় বেঙ্গলোর জোরাইমুর জোড়াইমোড়ে কোন রাতে বিয়ে করতে আসছেন মই হাফিজুর রহমান বাড়ি বিদ্যাডবরি পার্ট 1 মোক মাতিছে বিয়ে খাবার জন্য দাওয়াত খাবার জন্য মই কইছো যে মেয়েটার বয়স কিমান কইছে 18 পার আছে যাওয়ার পিছত মোক সার্টিফিকেট দেখাইছো সার্টিফিকেট চাও সার্টিফিকেট যখন দিয়েছে সার্টিফিকেট 2006 সনত জন্ম 13 তারিখ 1 মাস 2006 সনত জন্ম ওই হিসেবে আমাকে বছর পরে মিষ্টি দিছে কোনে মিষ্টি খাইছে কোনে খাই নাই মই খাওয়া নেই হাততে লওয়া আছে হ্যাঁ তারপিছত সার গল যাওয়ার পরে আমাদের কেউ উঠিবে না হয় এখানে থাকিবে সবাই ওই জায়গায় ছিল তারপরে স্যারের কোন সার্টিফিকেট কোন জায়গায় কী করিল না করিল সেটা স্যারে জানে আমরা বারবার কইলাম যে আমরা দুই সার্টিফিকেট দেখেছি আমাকে যেটা প্রুফ দিছে 2006 সনত জন্ম হয়েছে তার পিছতো বলে আমরা কাজী ঢাজি নহয় মোক কাজী বুলি এৰেষ্ট কৰিছে মই তো কাজী বুলি নহয় মই জাস্ট বিয়ে খাবার গৈছোঁ মই কাজী ঢাজি নহয় কয় না তই কাজী হস বিয়ে কোনে পড়ায় বিয়ে যে সমাজত মেয়ে ওই সমাজের মেয়েই মুন্সি বিয়ে পড়ায় আপনি কি বরযাত্রী আমি বরযাত্রী হিসেবে গেছি আপনার বাড়ি কোথায় আমার বাড়ি বিদ্যাডবরি পার্ট 1